কওঁতাজনে এষাৰি খুব সুন্দৰ কথাই কৈ গৈছে যে অহংকাৰে কয় মোক কাৰোৰে প্ৰয়োজন নাই আৰু অভিজ্ঞতাই কয় যে সময় আহিলে ভৰি তলৰ মাটিকণো প্ৰয়োজন হ'ব। নমস্কাৰ, মই সঞ্জীৱ। আপোনালোক সকলোকে সঞ্জীৱ মটিভেশ্যনৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যদিহে হাতত অলপ সময় আছে তেনেহ'লে ভিডিঅ'টি শেষলৈকে শুনিব বুলি আশা ৰাখিলোঁ। আহক তেনেহ'লে ভিডিঅ'টিৰ মাজেৰে বুজিবলৈ চেষ্টা কৰোঁ। পুৰণি কালৰ এটি সৰু কাহিনী। এজন ল'ৰাই আগতে এজন ব্যৱসায়ীৰ তাত কাম কৰিছিল। এদিনাখন সেই ব্যৱসায়ীজনে তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰি দিলে আৰু এতিয়া তেওঁ সম্পূৰ্ণৰূপে নিবনুৱা হৈ দুখী হৈ পৰিছিল। দুখ অনুভৱ কৰি সি ঘৰৰ ফালে আগবাঢ়ি আহিছিল। হঠাতে গাঁৱৰ ৰাস্তাতে কাৰোবাৰ মাত শুনিলে যে এই গাঁৱত মজদুৰ বিচাৰি পাম নেকি মই। তেতিয়া ল'ৰাজনে পিছলৈ ঘূৰি চাই দেখে যে এজন বাবাই কান্ধত 3টা বেগ লৈ খোজকাঢ়ি আহিছিল। ল'ৰাটোৱে সুধিলে যে কি হ'ল বাবাজী, কিবা কাম আছিল নেকি? তেতিয়া সেই বাবাজীজনে ক'লে যে চোৱা পুত্ৰ, মোৰ হাতত 3টা বেগ আছে। এইটোৱে আটাইতকৈ গধুৰ। কোনোবাই এই বেগটো কঢ়িয়াই লৈ যাব লাগে। ইয়াৰ পৰা অন্য এখন গাঁৱলৈ যাব লাগিব। সেই বেগটো লৈ যদি কোনোবাই মোৰ লগত খোজকাঢ়ি সেই গাঁওখনলৈ যাব পাৰে তেন্তে মই তেওঁক 3টা সোণৰ মুদ্ৰা দিম। তেতিয়া ল'ৰাটোৱে ক'লে যে এইটো বৰ ডাঙৰ কথা, মই মাত্ৰ এতিয়া এটা কাম পাইছোঁ। ল'ৰাটোৱে সেইবাবে ক'লে যে মই কঢ়িয়াই লৈ যাম। ডেকা সবল ল'ৰাটোৱে সেই ডাঙৰ বেগটো কান্ধত ওলমাই লৈ খোজকাঢ়িবলৈ ধৰিলে আৰু বাবাজীয়ে মাজে মাজে তেওঁৰ ফালে চাই থাকিল। বেগটো লৈ ল'ৰাটোৱে পলাই যাব বুলি তেওঁৰ সন্দেহ আছিল। গৈ থাকোঁতে ল'ৰাটোৱে সুধিলে, বাবাজী ইয়াতনো কি আছে? বৰ গধুৰ গধুৰ যেন অনুভৱ হৈছে মোৰ। তেতিয়া বাবাজীয়ে ক'লে যে পুত্ৰ, তাত তামৰ মুদ্ৰা আছে। ল'ৰাটোৱে ক'লে ঠিক আছে বাবাজী। তেনেকৈ দুয়োৱে খোজকাঢ়ি আগবাঢ়িবলৈ ধৰিলে। আগত এখন নদী আছিল, গতিকে ল'ৰাটোৱে পাৰ হ'বলৈ ধৰিলে। বাবাজীয়ে পাৰতে ৰৈ আছিল। তেতিয়া ল'ৰাটোৱে সুধিলে যে কিয় অহা নাই আপুনি বাবাজী? বাবাজীয়ে ক'লে যে পুত্ৰ, মোৰ হাতত এতিয়াও 2টা মোনা বাকী আছে আৰু ভুলতে মোৰ ভৰিখন যদি পিছলি যায়, মোৰ ভাৰসাম্য বিঘ্নিত হ'লে মোক নদীৰ সোঁতে উটুৱাই লৈ যাব আৰু মই ডুবি মৰি যাম। সেইবাবে অনুগ্ৰহ কৰি তুমি মোক সহায় কৰা। ল'ৰাটোৱে ক'লে যে এতিয়া মই কি কৰিব লাগিব? তেতিয়া পুনৰ বাবাজীয়ে ক'লে যে আৰু এটা মোনা লোৱা, মই তোমাক আৰু 3টা সোণৰ মুদ্ৰা দিম। ল'ৰাটোৱে ক'লে বাহ, ঠিক আছে বাবাজী। তেওঁ তেতিয়া দ্বিতীয়টো বেগো লৈ ল'লে। এতিয়া ল'ৰাটোৰ হাতত 2টা বেগ আছিল। সিহঁতে অলপ দূৰ আগুৱাই গৈ থাকিল। তেনেতে ল'ৰাটোৱে সুধিলে, বাবাজী এটা কথা কোৱাচোন, দ্বিতীয়টো মোনা ইমান গধুৰ কিয়? তেতিয়া বাবাজীয়ে ক'লে যে পুত্ৰ, তাত কিছুমান ৰূপৰ মুদ্ৰা আছে। ল'ৰাটোৱে ক'লে ঠিক আছে বাবাজী। সেই বুঢ়া মানুহজনে অনবৰতে ল'ৰাটোৰ ওপৰত চকু ৰাখিছিল যাতে সি টকাখিনি লৈ পলাই নাযায়। ল'ৰাটোক দেখি তেওঁ এতিয়া সন্দেহৰ দৃষ্টিৰে তাৰ ফালে চাই আছিল। ল'ৰাটোৱে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু তেওঁৰ ফালে ঘূৰি চাই ক'লে যে কি আপুনি মোক চোৰ বুলি ভাবিছে নেকি? আপুনি ভাবিছে চাগে মই বেগটো লৈ পলাই যাম। মই কলৈকো নাযাওঁ। গোটেই জীৱন সৎ হৈ আহিছোঁ আৰু আজি মোক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ল। ছেঠজীয়ে মোক আজি চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে কাৰণ ছেঠজীয়ে মোক হেতালি খেলা, প্ৰবঞ্চনা কৰা, টকাৰ হেতালি খেলা বুলি কৈছিল। মই তেনেকুৱা কাম কৰিব নোৱাৰোঁ। আচলতে মই সঁচা কথাবিলাক কৈ দিওঁ, সেইবাবে মোক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ'ল। সততাৰ বাবে চাকৰি হেৰুৱাই এইমাত্ৰ উভতি আহিছোঁ মই। তোমাৰ বেগ লৈ পলাই যাম বুলি তুমি ভাবি আছা। বাবাজীয়ে হাঁহিবলৈ ধৰিলে আৰু ক'লে যে নাই তেনেকুৱা কথা নহয়। এনেকৈ আমি খোজকাঢ়ি গৈ থাকিলোঁ আৰু অৱশেষত সেই ঠাইখন পালোগৈ য'ৰ পৰা সেই গাঁওখন অতি ওচৰত আছিল। এখন পাহাৰ আছিল যিখন পাৰ হ'বলগীয়া হৈছিল। সেই গাঁওখন আছিল পাহাৰৰ সিটো পাৰে। বাবাজীয়ে সেই ল'ৰাটোক ক'লে, চোৱা পুত্ৰ, মোৰ কান্ধত এতিয়াও এটা বেগ বাকী আছে, কিন্তু ইয়াৰ ওজনটো ইমানেই বেছি যে এইটো তুলি লৈ মই পাহাৰত খোজকাঢ়িবলৈ নোৱাৰিম। এতিয়া মোৰ যিটো অৱস্থা, মই যদি অকলে পাহাৰ বগাওঁ সেইটোৱেই মোৰ বাবে যথেষ্ট। এতিয়া এইটো বেগ তুমি ল'বানে? মই তোমাক আৰু 3টা সোণৰ মুদ্ৰা দিম। ল'ৰাটোৱে ক'লে মোক দিয়ক, ঠিক আছে মই তুলি ল'ম। এতিয়া 3টা বেগ কঢ়িয়াই লৈ ল'ৰাটোৱে লাহে লাহে নিজৰ বেগেৰে পাহাৰত উঠিবলৈ ধৰিলে আৰু বাবাজীয়ে লাহেকৈ লেহেমীয়া গতিৰে আগবাঢ়ি গৈ থাকিল। তুমি ওপৰলৈ যোৱা আৰু তাতে বহি মোৰ বাবে অপেক্ষা কৰা। মই নিজৰ বেগেৰে আহি আছোঁ, তুমি নিজৰ বেগেৰে গৈ থাকা। ল'ৰাটোৱে ক'লে যে ঠিক আছে। সি অলপ বেগেৰে পাহাৰটো বগাই যোৱাৰ পাছত তাৰ মনলৈ বেয়া চিন্তা কিছুমান আহিবলৈ ধৰিলে। সি ভাবিলে যে এই 3টা বেগ লৈ যদি এতিয়া পলাই যাওঁ তেনেহ'লে এই বুঢ়া বাবাজীয়ে মোক একো কৰিবলৈ নোৱাৰিব। ইয়াৰে এটা তামৰ মুদ্ৰা, দ্বিতীয়টো ৰূপৰ মুদ্ৰা আৰু তৃতীয়টোৰ কথা কোৱা নাই যদিও সেয়া সোণৰ হ'ব লাগিব কাৰণ ই এটা সৰু বান্দিলহে মাথো। গতিকে মই যদি 3টা মুদ্ৰাৰ মোনাটো লৈ পলাই যাওঁ তেন্তে তেওঁ মোক একো কৰিবও নোৱাৰিব, মোক ধৰিবও নোৱাৰিব আৰু কলৈ গ'লো সেয়াও গম নাপাব।
এতিয়া এনেকুৱা ধৰণৰ বেয়া চিন্তাবিলাক ল'ৰাটোৰ মনলৈ বাৰে বাৰে ঘূৰি আহিবলৈ ধৰিল। সি তাৰ চিন্তাটোক প্ৰতিহত কৰিবলৈ নোৱাৰিলে। সি এতিয়া ইমান বেগেৰে দৌৰিলে যে সি অৱশেষত নিজৰ ঘৰত গৈ পালেগৈ। এতিয়া ল'ৰাটোৱে সৰু বেগটোত সোণৰ মুদ্ৰা থাকিব বুলি আশা কৰি সি 3টা বেগ সংগ্ৰহ কৰিলে। সি প্ৰথমতে আটাইতকৈ ডাঙৰ বেগটো খুলিলে, যিটো শিলেৰে ভৰি আছিল। দ্বিতীয়টোও খুলিলে আৰু তৃতীয়টোও খুলিলে, কিন্তু সকলো শিলেৰে ভৰ্তি আছিল। কেৱল প্ৰথমটোৰ পৰিমাণ অলপ বেছি আছিল, দ্বিতীয়টোত অলপ কম আৰু তৃতীয়টোত আৰু অলপ কম আছিল। অৱশেষত ইমানখিনি হোৱাৰ পিছত ল'ৰাটোৱে এতিয়া বিমূৰত পৰিল। তাৰ মনে মনে খং উঠিবলৈ ধৰিলে। কিয় এনেকুৱা কিছুমান অভিনয় কৰিছিল বাবাজীয়ে মোৰ লগত? আচলতে তেওঁ এটা কাহিনী ৰচনা কৰি আছিল। সৰু বেগটোৰ পৰা শিলগুটিবিলাক আঁতৰাই দিওঁতে কাগজ এখন পালে, য'ত লিখা আছিল, পুত্ৰ, মই এইখন ৰাজ্যৰ ৰজা। আচলতে মই এজন ৰাজকুমাৰ বিচাৰি আছিলোঁ। মোৰ কোনো সন্তান নাই। মই বিচাৰি আছোঁ ৰাজ্যৰ পৰৱৰ্তী ৰজা, যাক মই মোৰ উত্তৰাধিকাৰী বুলি ঘোষণা কৰিবলৈ পাৰোঁ। মই এজন সৎ মানুহ বিচাৰিছিলোঁ। আজি এই 3টা বেগ চুৰি নকৰা হ'লে, বা তুমি যদি এই বেগ 3টা লৈ পলাই নগলাহেঁতেন, হয়তো আজি তুমি এইখন ৰাজ্যৰ ৰজা হলাহেঁতেন। এতিয়া ল'ৰাটোৱে ভাবিলে যে গোটেই জীৱনটো মই সৎ পথতে আছিলোঁ, আৰু আজিৰ মোৰ এটা ভুল সিদ্ধান্তই মোৰ সকলো নষ্ট কৰি থৈ গ'ল। এই বুলি ল'ৰাটোৱে জোৰে জোৰে কান্দিবলৈ ধৰিলে। প্ৰায় আমি সকলোৱে বহুতেই আমাৰ জীৱনত এটা ভাল আদৰ্শ লৈ আমি আগবাঢ়ি যাওঁ। সদায় এটা সঠিক দিশলৈ খোজ দিয়াৰ চেষ্টা কৰোঁ। কিন্তু যদিহে আৰু এখোজ আগুৱাই গৈ বেয়াৰ জালত আবদ্ধ হৈ পৰোঁ, তেনেহ'লে তাৰ পৰা সহজে ওলাই আহিবলৈ নোৱাৰোঁ। গোটেই খেলখন নষ্ট হৈ পৰে। বহু সময়ত বেয়াই আপোনাক আক্ৰমণ কৰিবলৈ পাৰে। আপোনাৰ ভিতৰৰ সেই ৰাৱণক আপোনাৰ ওচৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। নহ'লে বছৰ বছৰ ধৰি কৰা কষ্ট গোটেই জীৱনভৰৰ কাৰণে নষ্ট হৈ যাব। যেতিয়াই আপোনাৰ ওপৰত বেয়াই আধিপত্য বিস্তাৰ কৰে, সেইটো মুহূৰ্ততে মনত ৰাখিব যে আপুনি গোটেই জীৱন কিয় সৎ হৈ আছিল। সেইবাবে জীৱনত আচৰিত কিবা এটা কাম কৰক, যাতে এনেদৰে কৰক যে পৃথিৱীখনেও আপোনাৰ দৰে কৰিবলৈ বিচাৰে। প্ৰিয় দৰ্শক, সৰু এটা ষ্টৰী। যদিহে ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।